মোৰ নাম প্ৰভাকৰ ফুকন। মই শিৱসাগৰ জিলা নামতি আৰক্ষী থানা অন্তৰ্গত এজন সচেতন ব্যক্তি। আপোনাৰ মই যোৱা 20 ছেপ্টেম্বৰ তাৰিখে আমাৰ হাৰ্থ জুবিন গাৰ্গৰ যি মৃত্যু, সেই মৃত্যু আপোনাৰ সন্দেহ প্ৰকাশ কৰি শিৱসাগৰ জিলা নামতি আৰক্ষী থানাত মই জিলা আৰক্ষী অধীক্ষকলৈ এখন এজাহাৰ দিছিলোঁ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তদন্ত বিচাৰি, আৰু তাত মই শ্যামকানু মহন্তৰ নামটো উল্লেখ কৰি দিছিলোঁ। আৰু তাৰ হেৰিতে মোক আজি তৃতীয়বাৰৰ বাবে, আজি ফাৰ্ষ্ট টেকলৈ প্ৰথমবাৰৰ বাবে আমন্ত্ৰণ কৰিছে। তাত অকল মই শ্যামকানু মহন্তৰ নাম উল্লেখ কৰিছিলোঁ। আজি মই পিছৰ পৰ্যায়ত মই সন্দীপন গাৰ্গ, আমাৰ শেখৰজ্যোতি গোস্বামী আৰু অমিতপ্ৰভা মহন্ত তেখেতলোকৰ নামো মই উল্লেখ কৰিছিলোঁ। আৰু তাৰ হেৰিত আজি মোক তেখেতলোকৰ উকিলে যথেষ্ট সংখ্যক কথা সুধিছে। নাই, এখনেই দিছিলোঁ। প্ৰথমখনত মই শ্যামকানু মহন্তদেৱৰ নামহে উল্লেখ কৰিছিলোঁ। প্ৰশ্ন যথেষ্ট কৰিছে, তেখেতলোকে ব্যতিব্যস্ত কৰিবলৈ যত্ন কৰিছে আচলতে আমাক। কোনো প্ৰকাৰে যেন জুবিন গাৰ্গৰ মৃত্যুৰ লগত তেখেতলোক জড়িত নাই। আৰু তেখেতলোকক আমি ভিডিঅ' কনফাৰেন্স যোগে দেখিবলৈ পাইছোঁ, তেখেতলোকৰ নিজ নিজ জেগাত আছে। কোনো তেখেতলোকৰ মুখমণ্ডলত আমি কোনো একো দেখা নাই। তাৰমানে তেখেতলোক খুব ভালদৰে আছে। আৰু পথাকে আমাৰ মেনেজাৰ শৰ্মা, আমাৰ শেখৰজ্যোতি তেখেতৰ সিদ্ধাৰ্থ শৰ্মা, তেখেতৰ কোনো ফিলিংছ নাই। খুব আচলতে দুখ লাগিল তেখেতৰ হেৰিটো দেখি। তেখেতৰ যিজন উকিল, তেখেতৰ উকিলজনে আচলতে বহুত আমাক ব্যতিব্যস্ত কৰিছে। সুদূৰ তেখেতে দিল্লী নে মুম্বাইৰ পৰা আমাক প্ৰশ্ন কৰিছে। যথেষ্ট সংখ্যক প্ৰায় 14টামান কুৱেশ্যন তেখেতে আমাক কৰিছে। য়েছ ন' ক'বলৈ কৈছে। আচলতে আমি য়েছ ন' ক'বলৈ ইয়ালৈ অহা নাছিলোঁ। তেখেতে য়েছ ন' ক'বলৈ কৈছে। একো বহলকৈ তেখেতে শুনিবই নিবিচাৰে। অকল য়েছ আৰু ন' সেই দুটাই তেখেতে বিচাৰে। কিন্তু আমাৰ মহামান্য আদালতে তেখেতক আপোনাৰ প্ৰত্যুত্তৰ দিছে। আমি য়েছ ন' কোনোদিন এটা উত্তৰো য়েছ ন' দিয়া নাই। আমি বহলকৈ তেখেতৰ উত্তৰসমূহ দিবলৈ যত্ন কৰিছোঁ। সম্পূৰ্ণৰূপে জড়িত আছে, 100% তেখেত জড়িত আছে। তাৰমানে আপোনাৰ এজন আমাৰ ব্যক্তি, আমাৰ জুবিন গাৰ্গ, যিজনক আমি আমাৰ অসমতে আচলতে প্ৰথমবাৰৰ বাবে গ্ৰীণ কৰিডৰ দি ডিব্ৰুগড়ৰ পৰা অসম চৰকাৰে আনিছিল তেখেতৰ সেইটো অসুখৰ কাৰণে, চিজাৰ অসুখৰ কাৰণে। আৰু সেই অসুখটোত জুই, পানী আৰু মদৰ পৰা, এলকহলৰ পৰা আঁতৰি থাকিবলৈ ডক্টৰে পৰামৰ্শ দিয়াৰ পিছত সম্পূৰ্ণ কথা গোটেইখিনি আমাতকৈ বেছি তেখেত বন্ধু আছিল বুলি কয়। তেখেতে জানে, আৰু জানিও তেখেতে সেই সাগৰত আপোনাৰ সাঁতুৰিবলৈ তেখেতক পঠিয়াই দিছিল। আৰু সম্পূৰ্ণ নিশাটো মদ্যপান কৰিছিল, য'ত 333 তেখেতৰ গাত এলকহল পোৱা গৈছিল, যিটো আচলতে এটা বৰ গুৰুত্বপূৰ্ণ কথা বুলি আমি ভাবিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।